বিশেষ গাঁওখনৰ ডেকালৈ বিয়া নিদিয়ে ছোৱালী, যাৰ বাবে এই বিশেষ গাঁওখন হৈ পৰিছে অবিবাহিত লোকৰ এখন গাঁৱলৈ। 50 বছৰে অনুষ্ঠিত হোৱা নাই গাঁওখনত এখনো বিয়া। আপুনি বাৰু আপোনাৰ ছোৱালীজনীক এইখন গাঁৱৰ ডেকালৈ বিয়া দিবনে? বিবাহ এক সামাজিক আৰু পবিত্ৰ বান্ধোন। আমাৰ দেশত বিবাহ ব্যৱস্থাটোক বহু বেছি পৰিমাণে প্ৰাধান্য দিয়া হয়। কিন্তু আজি আমি আপোনালোকক এনেকুৱা এখন গাঁৱৰ কথা ক'ম যিখন গাঁৱত বিগত 50 বছৰত অনুষ্ঠিত হোৱা নাই এখনো বিবাহ। আপোনালোকে শুনি আচৰিত হ'লেও এয়াই সঁচা। এই গাঁওখন হৈছে বিহাৰৰ বৰৱান কলন গাঁও। পাটনাৰ পৰা 300 কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখনত বিয়া কৰাবলৈ যে উপযুক্ত দৰাৰ অভাৱ তেনেকুৱা নহয়। গাঁওখনৰ বেছিভাগ বিয়াৰ বাবে উপযুক্ত ডেকা ল'ৰাই সুন্দৰ আৰু যোগ্য স্নাতক থকা। কিন্তু ইয়াৰ পিছতো এই গাঁওখনৰ ডেকা ল'ৰালৈ কোনো অভিভাৱকে নিজৰ ছোৱালীক বিয়া নিদিয়ে, যাৰ বাবে গাঁওখনৰ পুৰুষসকলে নাৰী অবিহনে জীৱন কটাবলৈ বাধ্য হৈছে। বিহাৰৰ এই বিশেষ গাঁওখনক কোৱাৰুকা গাঁও বুলিও কোৱা হয়। বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্ৰায় শুনিবলৈ পোৱা যায়। সেয়ে কোনো বিবাহ উপযুক্ত দৰাই চৰকাৰী চাকৰি লাভ কৰা বুলি অৱগত হ'লেই ছোৱালী পক্ষই বলপূৰ্বক তেওঁলোকৰ বিয়া পাতি দিয়ে। কিন্তু এইখন ৰাজ্যতে অৱস্থিত বৰৱান কলন গাঁৱৰ যুৱকসকলে অবিবাহিত হৈয়ে বাৰ্ধক্যক আঁকোৱালি ল'বলগীয়া হোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াৰ প্ৰশাসন ব্যৱস্থা আৰু চৰকাৰৰ গাফিলতি। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই যুগতো গাঁওখন এতিয়াও বঞ্চিত হৈ আছে নিজৰ মৌলিক প্ৰয়োজনীয়তাৰ পৰা। গাঁওখনত এতিয়াও নাই বিশুদ্ধ খোৱা পানী, ৰাস্তা ঘাট, বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা। এই গাঁওখনত প্ৰৱেশ কৰাৰ লগে লগে নাইকিয়া হৈ যায় মোবাইলৰ নেটৱৰ্ক। যোগাযোগৰ কোনো ব্যৱস্থা নথকা এই গাঁওখনত এইবিলাক কাৰণতেই কোনো অভিভাৱকে নিজৰ সন্তানক বিয়া নিদিয়ে, যাৰ বাবে বিগত 50 বছৰে এই গাঁওখনত অনুষ্ঠিত হোৱা নাই এখনো বিবাহ। বিশেষ গাঁওখনৰ ডেকালৈ বিয়া নিদিয়ে ছোৱালী, যাৰ বাবে এই বিশেষ গাঁওখন হৈ পৰিছে অবিবাহিত লোকৰ এখন গাঁৱলৈ। 50 বছৰে অনুষ্ঠিত হোৱা নাই গাঁওখনত এখনো বিয়া। আপুনি বাৰু আপোনাৰ ছোৱালীজনীক এইখন গাঁৱৰ ডেকালৈ বিয়া দিবনে? বিবাহ এক সামাজিক আৰু পবিত্ৰ বান্ধোন। আমাৰ দেশত বিবাহ ব্যৱস্থাটোক বহু বেছি পৰিমাণে প্ৰাধান্য দিয়া হয়। কিন্তু আজি আমি আপোনালোকক এনেকুৱা এখন গাঁৱৰ কথা ক'ম যিখন গাঁৱত বিগত 50 বছৰত অনুষ্ঠিত হোৱা নাই এখনো বিবাহ। আপোনালোকে শুনি আচৰিত হ'লেও এয়াই সঁচা। এই গাঁওখন হৈছে বিহাৰৰ বৰৱান কলন গাঁও। পাটনাৰ পৰা 300 কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখনত বিয়া কৰাবলৈ যে উপযুক্ত দৰাৰ অভাৱ তেনেকুৱা নহয়। গাঁওখনৰ বেছিভাগ বিয়াৰ বাবে উপযুক্ত ডেকা ল'ৰাই সুন্দৰ আৰু যোগ্য স্নাতক থকা। কিন্তু ইয়াৰ পিছতো এই গাঁওখনৰ ডেকা ল'ৰালৈ কোনো অভিভাৱকে নিজৰ ছোৱালীক বিয়া নিদিয়ে, যাৰ বাবে গাঁওখনৰ পুৰুষসকলে নাৰী অবিহনে জীৱন কটাবলৈ বাধ্য হৈছে। বিহাৰৰ এই বিশেষ গাঁওখনক কোৱাৰুকা গাঁও বুলিও কোৱা হয়। বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্ৰায় শুনিবলৈ পোৱা যায়। সেয়ে কোনো বিবাহ উপযুক্ত দৰাই চৰকাৰী চাকৰি লাভ কৰা বুলি অৱগত হ'লেই ছোৱালী পক্ষই বলপূৰ্বক তেওঁলোকৰ বিয়া পাতি দিয়ে। কিন্তু এইখন ৰাজ্যতে অৱস্থিত বৰৱান কলন গাঁৱৰ যুৱকসকলে অবিবাহিত হৈয়ে বাৰ্ধক্যক আঁকোৱালি ল'বলগীয়া হোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াৰ প্ৰশাসন ব্যৱস্থা আৰু চৰকাৰৰ গাফিলতি। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই যুগতো গাঁওখন এতিয়াও বঞ্চিত হৈ আছে নিজৰ মৌলিক প্ৰয়োজনীয়তাৰ পৰা। গাঁওখনত এতিয়াও নাই বিশুদ্ধ খোৱা পানী, ৰাস্তা ঘাট, বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা। এই গাঁওখনত প্ৰৱেশ কৰাৰ লগে লগে নাইকিয়া হৈ যায় মোবাইলৰ নেটৱৰ্ক। যোগাযোগৰ কোনো ব্যৱস্থা নথকা এই গাঁওখনত এইবিলাক কাৰণতেই কোনো অভিভাৱকে নিজৰ সন্তানক বিয়া নিদিয়ে, যাৰ বাবে বিগত 50 বছৰে এই গাঁওখনত অনুষ্ঠিত হোৱা নাই এখনো বিবাহ।